বিহুৰ পিছত এইবাৰ ঝুমুৰে গঢ়িব বিশ্ব ৰেকৰ্ড। অহা ২৪ ফেব্ৰুৱাৰীত ৮,৮৮৮ গৰাকী যুৱক যুৱতীয়ে নাচিব ঝুমুইৰ। উজনিৰ পৰা নামনিলৈকে বাগিচাই বাগিচাই চলিছে কেৱল ঝুমুৰ নৃত্যৰ ব্যাপক আখৰা। এইবাৰ অসমৰ চাহ জনগোষ্ঠীয়ে স্থান পাব জগত সভাত। দুধনৈতো দেখিবলৈ পোৱা গৈছে ঝুমুৰ নৃত্যৰ ব্যাপক আখৰা। গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত দুধনৈত জনমন্দিৰ প্ৰাংগণত চলিছে ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ। ২৮ জানুৱাৰীৰ পৰা চলি থকা এই প্ৰশিক্ষণৰ আজি সামৰণি পৰে। অসমৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ প্ৰায় ৬০তকৈও অধিক নাচনীয়ে ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী সৰু সজাইত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব। তো চাওক, এইটো এটা মানে আমাৰ যিটো চাহ জনগোষ্ঠীৰ যিটো ঝুমুৰ নৃত্যটো এটা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আমাৰ মানে চৰকাৰে যিটো প্ৰয়াস লৈছে, সেইটো হিচাপে আমাৰ জিলাৰ ওপৰত মানে দায়িত্ব দিয়া গৈছিলে কি 64 টোটেল টাৰ্গেট দিয়া গৈছিলে, ইনক্লুডিং মেল এণ্ড ফিমেল পাৰ্টিচিপেণ্ট। সেইটো হিচাপে কিন্তু আমি দেখিলোঁ যে আমাৰ জিলাখনত গোৱালপাৰা জিলাত যদিও 64 টাৰ্গেট দিয়া গৈছে, বাট ইটছ মোৰ দেন 100, মানে অলমষ্ট 150 মান মানে ৱেল ট্ৰেইন মেল ডেন্সাৰ্ছ এজ ৱেল এজ ফিমেল ডেন্সাৰ্ছ এভেইলেবল আজিৰ দিনত। তাৰপিছত আমি তেওঁলোকক মানে ছেগ্ৰিগেট কৰি পেলাই যিখিনি আমাক লাগে সেইখিনি আমি উলিয়াই পেলাই যোৱা 4 দিনৰ পৰা আমি 28ৰ পৰা আজি 31লৈকে আমি এইখিনি প্ৰেক্টিছখিনি কৰাই আছোঁ। বহুত ধুনীয়াকৈ দে হেভ ডান ভেৰি ৱেল। মানে আমি ভবা নাছিলোঁ যে ইমান ধুনীয়াকৈ কৰিব। আমাৰ এনেকুৱা কনফিউজ হৈ গৈছে চিলেকশ্যন কমিটিৰ যে এলিমিনেট কৰা মুস্কিল হৈ গ'ল, ইমান ৱেল ট্ৰেইন। আমি নভবাকৈ মানে বহুত ভাল হ'ল। এতিয়া মানে যোৱা 4 দিন ধৰি পেলাই ধুনীয়াকৈ প্ৰেক্টিছ হ'ল, গোটেইখিনি হ'ল। এতিয়া নাও দে আৰ ৱেল ট্ৰেইন টু পাৰফৰ্ম অন 24 ফেব। আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা আমাৰ কমিটি বনাই দিয়া গৈছে। আমাৰ মুকুল ৰাভাদা কথা পাতি অলপ আগতে, তেওঁলোক প্লাছ আৰু 4জনী মেম্বাৰ আছে, আমাৰ ডিষ্ট্ৰিক্ট কালচাৰেল অফিচাৰো আছে। তেওঁলোকে ধুনীয়াকৈ অৰ্গেনাইজ কৰিলে আৰু যিমানখিনি ছাপৰ্ট লাগে, যিমানখিনি লিড ল'ব লাগে আমাৰ প্ৰশাসনৰ ফালৰ পৰা, আমাৰ এডিচি মেম প্লাছ ময়ো ইয়াত এছিষ্টেণ্ট নডেল অফিচাৰ হিচাপে আছোঁ। আমি খুব লাগি পেলাই ধুনীয়াকৈ মানে 4 দিন ধুনীয়াকৈ গ'ল আৰু মানে এনেকুৱা লাগিছে যেন আজি উই আৰ ছাকচেছফুল ৰিয়েলি আমাৰ এইটো ইভেণ্টৰ ওপৰত। আৰু এনেকুৱা লাগিছে নট অনলি মানে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, প্ৰতিজন পাৰ্টিচিপেণ্ট মেল হওক বা ফিমেল হওক, চবেই আজিৰ দিনত কনফিডেণ্ট কি 24 ফেব্ৰুৱাৰীত প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াৰ সন্মুখত তেওঁলোকে পাৰফৰ্ম কৰিবলৈ মানে ফুলি প্ৰস্তুত। সেইটোৱে আমাৰ কাৰণে গৌৰৱৰ বিষয়। থেংক ইউ। দুধনৈৰ পৰা নৱজিত ৰাভাৰ ৰিপৰ্ট, এনি ভাৰত 24।